নমস্কাৰ ৰূপজ্যোতি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ডিমাপুৰ খটখটিৰ আপডেট বহুতে বিচাৰি আছিলে। আজিৰ লেটেষ্ট আপডেট আহি গ'ল আমাৰ 25 ছেপ্টেম্বৰৰ ৰিপৰ্ট। আৰু যোৱাকালি মই ভিডিঅ' দিছোঁ, ৰাতিও মই ভিডিঅ' এটা দিছিলোঁ। খটখটিৰ বহুত কেণ্ডিডেট যিহেতু আছে, বহুতে মেছেজ কৰি আছে, হোৱাটছএপত ফোন কৰি আছে। 34টা ৰানিং কৰিছে, 21টা পাছ কৰিছে, 13টামান ফেইল কৰিছে ৰানিঙত, আৰু 13টামান ফেইল কৰিছে হাইট এণ্ড চেষ্টত। মই যোৱা ভিডিঅ'টোতো কৈছিলোঁ, যিমানকেইটা ল'ৰা ফিজিকেল মানে ফেইল কৰি আছে, ৰানিঙত যিমান ফেইল কৰিছে সিমানেই ফেইল কিহত কৰিছে, চেষ্ট এণ্ড হাইটত। এতিয়া চেষ্টটো এবাৰ হয়তো যোৱাবাৰতকৈ অলপ টাফ কৰিছে নিচিনা লাগিছে, কাৰণ যোৱাবাৰ ইমান চেষ্টত মই ফেইল কৰা শুনা নাই। আমাৰ বাৰতো চেষ্টত ফেইল কৰাই নাছিলে মোৰ গ্ৰুপত। কাৰোবাৰ যদি কম আছিলে আকৌ জুখি পেলাই তেওঁলোকক ফিট কৰাই দিছিলে, কিন্তু এইবাৰ চেষ্টটো অলপ টাফ কৰিছে নিচিনা লাগিছে। কিন্তু নৰ্মেল 76 ST সকলৰ চাগে 76 হ'লেও হৈ যাব, কিন্তু আমাৰ OBC সকলৰ 78 লাগিব, 78 মিনিমাম লাগিব। সেইটো হিচাপত আমি নিজৰ যিখিনি প্ৰিপাৰেশ্যন এইখিনি আমি কৰিব লাগিব। এতিয়া মই ৰানিঙৰ ডিটেইলটো তোমালোকক জনাই আছোঁ। এক ছেকেণ্ড মই পেনটো উলিয়াই লওঁ। এতিয়া যিহেতু আমাৰ ৰানিং হৈছে ইয়াতে 4 ৰাউণ্ড হৈছে, 3টা কুপন দিছে বুলি মোক জনাইছে। নৰ্মেল হৈছে, ইমান হাৰ্ড নহয়। এজনে কৈছিলে অলপ হাৰ্ড হয়। এতিয়া হাৰ্ড আৰু ইজিৰ কথাটো এনেকুৱা ধৰণৰ হ'ব, যিসকলে ৰানিং ভালকৈ প্ৰেক্টিছ কৰা নাই, তেওঁলোকৰ কাৰণে হাৰ্ড হ'ব। আৰু যিসকলে প্ৰেক্টিছ কৰিছে, যিসকলে ৰানিং কৰিছে, কষ্ট কৰিছে, তেওঁলোকৰ কাৰণে এইটো হাৰ্ড নহয়। কাৰণ প্ৰেক্টিছ মেক্স মেন পাৰফেক্ট, এইটো আমি সকলোৱে গমেই পাওঁ। যদি আমি প্ৰেক্টিছ কৰোঁ তেন্তে আমি পাৰফেক্ট হৈ যাম। ইয়াত আৰু কোনো তেনেকুৱা ক'বলগীয়া, ভাবিবলগীয়া, চিন্তিবলগীয়া কথা নাই। 7:50 ষ্টাৰ্ট হৈছে বুলি জনাইছে নিত্যানন্দ ভাগৱতী আমাৰ ছাবস্ক্ৰাইবাৰে হয়, আমাৰ সৈতে জড়িত। তাৰ হৈছে 167.6 চেণ্টিমিটাৰ হাইট, 58 kg, 85 to 90 তাৰ চেষ্ট হৈছে, 85 নৰ্মেল, 90 ফুলাই দিওঁতে। টাইম হৈছে তাৰ 22 মিনিট টাইমিং লাগিছে। আৰু যোৱা বছৰ পাছ কৰা বহুতে কৈ আছিলে খটখটি ইজি হয়, একে হাৰ্ড নহয়। মই প্ৰথম যেতিয়া ভিডিঅ' কৰিছিলোঁ তেতিয়াও মই কৈছিলোঁ খটখটি ৰোড হয়, ইমান হাৰ্ড নহয়, ইমান পাহাৰীয়া নহয়। বহুতে সেইটো লৈ প্ৰশ্ন কৰে। এতিয়া হাৰ্ড বুলি ক'লেও বহুতে বেয়া পায়, ইজি বুলি ক'লে বহুতে বেয়া পায়। এতিয়া যিটো ৰিয়েল ফেক্ট, যোনে যিটো ক'ব মই সেইটোৱে ক'ব লাগিব। এতিয়া কোনোবা এজন কেণ্ডিডেটৰ কাৰণে ইজি হৈছে, এতিয়া সি মোক কৈছে যে ইজি হৈছে, মোৰ কাৰণে হাৰ্ড লগা নাই, 22 মিনিটত সি কমপ্লিট কৰিছে। এজন ল'ৰাই ক'লে যে মোৰ হাৰ্ড লাগিছে, দুপৰীয়া হৈ গ'ল, 11টা বজাত হোৱাৰ লগে লগে মোৰ টান লাগিছে। এতিয়া টাইমিংটো লৈ কথা আছে। আজি টেম্পাৰেচাৰটো চাব লাগিব, 11টা বজাত টেম্পাৰেচাৰ চাব লাগিব, বা ৰাতিপুৱা 7:50 টাইমিংটোৰ সৈতে আমি টেম্পাৰেচাৰটো চাব লাগিব, কিমান বতৰৰ গৰম কিমান হৈ আছে। সেই হিচাপতো গোটেই ৰানিংটো ডিপেণ্ড কৰে। এটা দুপৰীয়া দৌৰা, ৰাতিপুৱা দৌৰাৰ মাজত বহুত পাৰ্থক্য থাকে। সেইটো কাৰণে মোটামুটি ভালেই হৈছে। ইয়াৰ আজিৰ ৰিজাল্টটো ভালেই হৈছে মোটামুটি। 21টা পাছ কৰিছে, 34টাৰ ভিতৰত 13টা ফেইল কৰিছে, আৰু 13টা মানে হাইট আৰু চেষ্টত ফেইল কৰিছে, তেওঁলোকক এক্সট্ৰাকৈ ৰাখিছে। যদি আকৌ জোখে তেন্তে জুখিব পাৰে। বাকী নৰ্মেল হৈছে, ইমান হাৰ্ড হোৱা নাই বুলি কৈছে। 4 ৰাউণ্ড, 3টা কুপন দিছে। 7:50 ষ্টাৰ্ট হৈছে। নিত্যানন্দ ভাগৱতী 167 তাৰ হাইট, 58 kg, 85 নৰ্মেল, 90 টাইমিং 22 মিনিট। এইখিনি হৈছে খটখটিৰ বৰ্তমান 25 ছেপ্টেম্বৰৰ খটখটিৰ ৰিপৰ্ট। আৰু যেতিয়া ৰিপৰ্ট আহিব তেতিয়া মই তোমালোকক জনাই আছোঁ। আপ টু ডেট হৈ থাকা তোমালোকে। প্ৰতিজন কেণ্ডিডেটৰ মতে গ্ৰাউণ্ডৰ যিটো মানে কল্পনা যিটো কৰে তেওঁলোকে, সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে। এতিয়া বহুতে মই কৈছোঁ বহুতৰ কাৰণে ইজি হৈছে খটখটি বহুতৰ কাৰণে ইজি হৈছে। 9 মাইলটো বহুতৰ কাৰণে ইজি হ'ব। তেজপুৰত যিটো 10 পাক দিছে সেইটো কিছুমানৰ কাৰণে টান হ'ব পাৰে, বা কিছুমানে যিটো প্ৰেক্টিছ কৰিছে তেওঁলোকৰ কাৰণে টান নহয়। এতিয়া কিমিনত অলপ বেছি ৰাউণ্ড দিছে, তাতো কিছুমানে টান পাব। সেইটোৱে, এতিয়া প্ৰতিটো ব্যক্তিৰ মতে, প্ৰতিজন ৰানাৰৰ মতে, প্ৰতিজন কেণ্ডিডেটৰ মতে গ্ৰাউণ্ডৰ যিটো তেওঁলোকৰ পৰিকল্পনা বা তেওঁলোকৰ যিটো চোৱাৰ যিটো শক্তি, সেইটো প্ৰতিজন কেণ্ডিডেটৰ বেলেগ বেলেগ হ'ব। সেইটো কাৰণে আমি প্ৰতিটো কেণ্ডিডেটৰ বিষয়ে আমি কথাখিনি ক'ব লাগিব। কাৰণ তেওঁ টান পাইছে কাৰণে টান বুলি কৈছে, আকৌ সেইটোকে যদি মই ইজি বুলি কৈ দিওঁ, বেলেগ এজনে ক'ব আকৌ তেওঁ টান বুলি কৈছে, মই আকৌ কেনেকৈ ইজি বুলি ক'লোঁ। সেইটো কাৰণে এই গোটেই টোটেলি ডিপেণ্ড কৰিব কেণ্ডিডেটৰ ওপৰত। যিহেতু মই তাতে নাই, মই যিহেতু দৌৰা নাই, কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিব তেওঁ কেনেকুৱা পাইছে, গ্ৰাউণ্ডখন ৰাস্তাটো তেওঁ কেনেকুৱা পাইছে, টাইমিং তেওঁৰ কেনেকুৱা লাগিছে। এতিয়া 22 মিনিট টাইমিং, খুব ধুনীয়া টাইমিং, পাছ কৰিছে ধুনীয়াকৈ। 2 মিনিট সময় আৰু থাকি গ'ল, খুব ধুনীয়াকৈ ক্লিয়াৰ কৰিছে। খটখটি 25 ছেপ্টেম্বৰ আজিৰ ৰিপৰ্ট। থেংক ইউ।